Hello students, মই ৰিমা ভৰালী আজি মই লৈ আহিছো Beginners English 1 or Lesson 6 Let's Stay Healthy পিছৰ অংকটি ইয়াত কিনো আছে চাওছো না হা ইয়াতে কি দেখিছো Think of words for the pictures and read aloud ইয়াতে যিবোৰ ছবি দিয়া আছে সেইবোৰ কি হয় ভাইব দিছে আৰু পঢ়িবলৈ দিছে ছবিবোৰ চাই মই পঢ়ি দিছো চাবা Today my কোন হ'ব বাৰু father took me to the zoo যে মোক আজি দেউতাই zoo মানে চিৰিয়াখানালৈ লৈ গৈছে I saw many এইবোৰ কি হয় animals there মই তাতে বহুত জীৱ-জন্তু দেখিলো I saw a big elephant which has one long trunk হাতীৰ খুৰডালক ট্ৰাংক কয় হেকানে মই ট্ৰাংক বুলি কৈছো ইয়াতে হাতীৰ খুৰৰ ছবিটো দেখিছা হয়নে I saw a big elephant মই এটা ডাঙৰ হাতী দেখিলো which has one long trunk যাৰ দীঘল এডাল খুৰ আছে এই খুৰডাল দেখিছা আৰু কি কৈছে he has two big কি হ'ব এটো কিহৰ ছবি বাৰু কাণ He has two big ears আৰু হাতীটোৰ কথা কৈছে যে তাৰ দুখন ডাঙৰ কাণ আছিল His name is Appu আৰু তাৰ নাম Appu বুজি পালা এদৰে ছবিৰ সহায়ত আমি বাক্যকেইটা পঢ়িলো তোমালোকে পঢ়িবাচোন এদৰে তাৰ পিছত কি আছে চাও Listen to this story সাধুটো শুনিবলৈ কৈছে হাতুটোৰ নাম The Elephant's Nose হাতীৰ খুৰ ছবিখন চোৱাচোন কি আছে ইয়াতে চাৰিখন ছবি আছে ইয়াতে এলিফেন্ট দেখিছো ক্ৰকডাইল মানে ঘৰিয়াল দেখিছো আৰু ফ্ৰগ দেখিছো হয়নে এতিয়া মই হাতুটোলৈ যাও হাতুটোত কি আছে মই পঢ়ি দিছো তোমালোকে শুনি যাবা থমে পঢ়িছে যে Golu was an elephant Golu নামৰ এটা হাতী আছিল He lived in a forest near the river Brahmaputra He এখন ফৰেষ্ট মানে হাবিত বাস কৰিছিল আৰু হাবিখন ব্ৰহ্মপুত্ৰ নৈৰ পাৰত One hot summer day he came to the river to drink water এদিনাখন গৰমৰ দুপৰীয়া হি নৈৰ ওচৰলৈ পানী খাবলৈ আহিছিল There lived a big crocodile named Croco in the river আৰু সেই নৈ পাৰত এটা ডাঙৰ ঘৰিয়াল তাৰ নাম Croco বাস কৰিছিল আৰু Croco said Crocoe কৈছিল This is my river এইখন মোৰ নদী You cannot drink my water তুমি মোৰ পানী খাব নোৱাৰা A frog named Bheku also lived in the river আৰু এটা ভেকুলি আছিল তাৰ নাম ভেকু আৰু হি এই নদীতে বাস কৰিছিল Bheku used to sit on Croco's nose and play with him ভেকুৱে এই Croco নামৰ ঘৰিয়ালটোৰ নাকত বহিছিল আৰু তাৰ লগত খেলিছিল One afternoon এদিনাখন আবেলি Croco was fast asleep on the bank of the river. Croco নামৰ ঘৰিয়ালটো নৈৰ পাৰত বহি শুই আছিল। Golu thought that he can drink water from the river. যে মই আজি নদীৰ পৰা পানী খাব পাৰিম। So he went to the river and began to drink water আৰু সেই কাৰণে হি কি কৰিলে মনে মনে নদীৰ ওচৰলৈ গ'ল
আৰু পানী খাবলৈ ধৰিলে The naughty frog Bheku jumped out of the river and sat on Croco's nose. এই যে ভেকু নামৰ ভেকুলিটো আছিলে হি কি কৰিলে জপিয়াই আহিলে আৰু জপিয়াই ক'ত পৰিলে নদীৰ পৰা জপিয়াই আহি ঘৰিয়ালটোৰ নাকতে বহি দিলে আৰু যেতিয়া টোপনি অহা ক্ৰকৰ নাকত ভেকুৱে জপিয়াই দিলে কি হ'ল বাৰু নিশ্চয় গম পাইছা ক্ৰকো woke up and saw গলু ক্ৰকো সাৰ পাই গ'ল আৰু সাৰ পাই গলুক দেখা পালে He said, I warned you not to drink water. He ক'লে যে মইতো তোমাক কৈছিলো তুমি ইয়াৰে পানী নাখাবা তাৰ পিছত কি হ'ল He caught Golu's nose and began to pull him into the river. এই ছবিখনত দেখিছানে এইদৰে গলুৰ নাকটোত চিপি ধৰিলে ক্ৰকয়ে আৰু নদীৰ ফাললৈ টানিবলৈ ধৰিলে খং উঠিছে ন কাৰণ পানী খাবলৈ মানা কৰা সত্ত্বেও আৰু যে পানী খাবলৈ গৈছে গতিকে খঙতে নাকটোতে ধৰি চেপি টানিবলৈ ধৰিলে গলু tried to pull back এতিয়া নাকটো ইমান জোৰে টানি ধৰিছে গলুৱে কি কৰিছে পিছুৱাই গৈ আছে he pleaded He ক'লে কাবৌ কৰিলে যে প্লিজ let me go যে প্লিজ অনুগ্ৰহ কৰি মোক যাবলৈ দিয়া কাৰণ নাকটো চিপি ধৰাৰ কাৰণে গলুৱে দুখ পাইছে আৰু কৈছে you are hurting my nose তুমি মোৰ নাকটোত বহুত কষ্ট দিছা হাৰ্ট মানে দুখ পাইছে ন তুমি এৰি দিয়া যাবলৈ দিয়া এইদৰে কাবৌ কাকতি কৰিবলৈ ধৰিছে in the tug of war Between Croco and Golu, the elephant's nose became long. আৰু এইদৰে যে এবাৰ গলুৱে টানে এবাৰ ক্ৰকয়ে টানে এই টনাটনি যিটো যুদ্ধ আছিল tug of war টনাটনি এই কৰি থাকোতে elephant's nose মানে গলুৰ নাকটো became long বহুত দীঘল হৈ গ'ল Does An elephant's long nose came to be known as a trunk. আৰু ইয়াৰ ফলত কি হ'ল যে এলিফেন্টৰ বা হাতীৰ দীঘল নাকটো এতিয়া খুৰলৈ পৰিৱৰ্তন হয় আৰু তেতিয়াৰ পৰাই আমি হাতীৰ নাকটো খুৰ বুলি কওঁ এইদৰে মানুহে গম পালে যে হাতীৰ নাকটো খুৰ আৰু নাক বুলি নকয় এতিয়া তোমালোকে সাধুটোত গম পালা নহয় ভাল লাগিছে নে এতিয়া আমি তাৰ পিছত কি আছে চাওচোন আহা ইয়াতে কৈছে The teacher will ask the following questions and help the learners answer যে শিক্ষকে তলৰ প্ৰশ্নসমূহ সুধিব আৰু লাৰ্নাৰ মানে শিক্ষাৰ্থীসকলক উত্তৰ দিবলৈ সহায় কৰিব মই প্ৰশ্নবোৰ পঢ়ি দিছো তোমালোকে উত্তৰ দিবলৈ চেষ্টা কৰিবাচোন প্ৰথম প্ৰশ্নটো দিছে What is the name of the elephant যে হাতীটোৰ নাম কি আছিল হাতীটোৰ নাম কি আছিল গলু ন কি হ'ব The name of the elephant is গলু তাৰ পিছৰ প্ৰশ্ন Why was Bheku called the naughty frog যে ভেকু নামৰ ভেকুলিটোক দুষ্ট ভেকুলি বুলি কিয় কৈছিল নটি মানে দুষ্ট ন নটি এইকাৰণে কৈছিল হি যে জপিয়াই ফুৰিছিল ন ভেকুৱে ক্ৰকৰ নাকত জপিয়াই ফুৰিছিল খেলিছিল গতিকে আমি কি বুলি কম ভেকু was called the naughty frog because he sat on Croco's nose and always jumped হয়নে তাৰ পিছত চাওঁ Who sat on the crocodile's nose যে ঘৰিয়ালৰ নাকত কোন বহিছিল ভেকু হয়নে আমি কি কম ভেকু the frog sat on the crocodile's nose. What is the name of the frog?
ভেকুলীটোৰ নাম কি আছিল ভেকু ন আমি কম The name of the frog is ভেকু তাৰ পিছত কৈছে Why did Croco pull Golu's nose যে ক্ৰকয়ে গলুৰ নাকটো কিয় টানিছিল বাৰু কাৰণ গলুকটো মানা কৰিছিল ন পানী খাবলৈ নদীৰ কিন্তু তথাপি পানী খাবলৈ গল গতিকে হেকানে খঙতে ক্ৰকয়ে তাৰ নাকটো টানিছিল হয়নে এতিয়া আমি আনসাৰ কি বুলি কম যে গলু went to drink water and Croco got angry so he pulled Golu's nose হয়নে এতিয়া আমি তাৰ পিছত কি আছে চাও Who was Bheku? Bheku কোন আছিল? Option A, a frog, এটা ভেকুলী. Option B, an elephant. কোনটো আছিল? A frog. হয়নে? তাৰ পিছত চোৱা. We can see wild animals at আমি বনৰীয়া জীৱ-জন্তু ক'ত দেখো? Option A আছে zoo, চিৰিয়াখানা আৰু কি আছে ইয়াতে? House, ঘৰত. আমাৰ ঘৰত থাকে জানো? আমি বনৰীয়া জীৱ-জন্তু ক'ত দেখিবলৈ পাব? বনত দেখো আৰু চিৰিয়াখানা জু হয়নে ইয়াতে এনিমেলছবোৰ দেখিছা গতি আমি কি কম জু বুজি পাইছা নহয় ইয়াতে কি কৈছে we can see wild animals at zoo এতিয়া ভাল লাগিছে নে তোমালোকৰ ভালৰে পঢ়িবা আজিলৈ এৰিছো